নমস্কাৰ বন্ধু বান্ধৱীসকল, চাহ পানী খালাক না নাই? এই গা চা ধুই আহিছোঁ, ঠাণ্ডা লাগছি। মুখত দেখা নাই, একো খোৱা নাই, সেইকাৰণে 2 টুকমান নাৰিকলৰ তেল লৈছোঁ মুখত ঘঁহিবা। মতা গেলাই যে কয় তিৰি গেলাৰ কষ্ট নাই, আমাৰ তিৰি মানুহৰ কষ্ট নাই। ৰাতিপুৱা উঠি বায়া চোতাল সাৰা, বায়া বাচন ধোৱা, ঘৰ সাৰা, ঘৰ মোচা, এই ৰাতিপুৱা এই পুহমীয়া ঠাণ্ডা, মাঘৰ মিয়া ঠাণ্ডা, এই ৰাতিপুৱা যে ঠাণ্ডাৰ দিনত যে গাটো ধুই, সেই কি কষ্ট নাই? এই ঠাণ্ডাতে কঁপি আছোঁ দেখা নাই? আমাৰ কষ্ট নাই? আমি যে এইখিনি যে কাম কৰোঁ, মতাবিলাকে অনুভৱ কৰে না কোনোবাই? কৰে না নকৰে? আমাৰ কষ্ট নাই? এই ঠাণ্ডা পানী মাখা হৰহৰকৈ যে গালি গাত ঢালিব লাগে, আমাৰ হেৰি নাই, কষ্ট নাই সেইখিনি সময়ত। পানী মুখটো হাতত লৈ পেলাই এনেকৈ এনেকৈ থাকোঁ। কষ্ট নাই আমাৰ? কাম নাই, এনে আমাৰ মাইকী মানুহে বদনাম গাই থাকে। ৰাতিপুৱা এতিয়া গা পা ধুই ঘৰৰ কাম বন কৰি গোঁসাই চাটি তাটি দিলোঁ। আমাক খালি মতা মানুহগিলাখানে কি কয়, আমাৰ কাম নাই, মাইকী গেলাৰ কাম নাই, মতা গেলাহে কাম কৰে। গোঁসাই চাটি দিছোঁ, চাব নেকি? চাওক, দেখছি? এয়া দেখা পাইছি? ভিডিঅ'বিলাক চাব আপোনালোকে, লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।